हेलो फ्रेंड्स, वेलकाम टू आवर कोचिंग सेंटर। आपनालोके যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। আসাম জিওগ্ৰাফিৰ আৰু এটা পাৰ্ট আপোনালোকৰ কাৰণে লৈ আহিছো। চাওক, কোৱেশ্চন নম্বৰ 1, অসমত বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ কিমান? ইয়াৰ আনসাৰটো হ'ল অপশন এ 230 সেন্টিমিটার। কোৱেশ্চন নম্বৰ 2, তলৰ কোনখন ৰাজ্য অসমৰ সীমাৰ লগত সংলগ্ন নহয়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি ছিকিম। কোৱেশ্চন নম্বৰ 3, অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন সি কাৰ্বি আংলং জিলা। কোৱেশ্চন নম্বৰ 4, অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কোৱেশ্চন নম্বৰ 5, ভাৰতৰ কিমান শতাংশ অঞ্চল অসমে আগুৰি আছে? ইয়াৰ আনসাৰটো হ'ল অপশন এ 2.39%। কোৱেশ্চন নম্বৰ 6, পবিতৰা অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন সি মৰিগাঁও জিলাত অৱস্থিত। কোৱেশ্চন নম্বৰ 7, তলৰ কোনটো ঠাইত প্ৰতিৰক্ষা গৱেষণাগাৰ আছে? ইয়াৰ আনসাৰটো হ'ল অপশন বি তেজপুৰ। কোৱেশ্চন নম্বৰ 8, উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা বুলি কোনটো ঠাইক কোৱা হয়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি গোৱালপাৰা। কোৱেশ্চন নম্বৰ 9, হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন ডি মণিকোট পাহাৰ। কোৱেশ্চন নম্বৰ 10, বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি মাধৱদেৱ। কোৱেশ্চন নম্বৰ 11, পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনটো নদীত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন এ ব্ৰহ্মপুত্ৰ। কোৱেশ্চন নম্বৰ 12, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটো প্ৰজাতিৰ বাবে বিখ্যাত? ইয়াৰ আনসাৰটো হ'ল অপশন ডি চৰাই। কোৱেশ্চন নম্বৰ 13, তলৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে অসমে বহিৰাজ্যৰ লগত সংযোগ স্থাপন কৰে? ইয়াৰ আনসাৰটো হ'ল অপশন বি NH-44। কোৱেশ্চন নম্বৰ 14, মোহনবাৰী বিমানবন্দৰ কোনটো জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন সি ডিব্ৰুগড় জিলাত অৱস্থিত। কোৱেশ্চন নম্বৰ 15, অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ হোনবিল। কোৱেশ্চন নম্বৰ 16, অসমৰ সবাতোকৈ শেষত ঘোষণাপ্ৰাপ্ত ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন ডি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। কোৱেশ্চন নম্বৰ 17, ভেৰজান বৰজান পদুমণি অভয়াৰণ্য কোনটো জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন বি তিনিচুকীয়া জিলাত অৱস্থিত। কোৱেশ্চন নম্বৰ 18, দীপৰ বিলক কিমান চনত পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি 1989 চনত। কোৱেশ্চন নম্বৰ 19, অসমত কিমানখন IIT আছে? ইয়াৰ আনসাৰটো হ'ল অপশন এ এখন। কোৱেশ্চন নম্বৰ 20, লাষ্ট কুৱেশ্চন, তলৰ কোনখন নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি নলবাৰী।